আপোনাক ফটো এখন মই নিশ্চয় পঠিয়াম তাতকৈ বেছি ভাল লাগিছে আপুনি যে মোক ডাঙৰ ছোৱালী বুলি ভাবিছে নিজৰ মানে মৰমৰ স্পেশাল কেনে কথাটো চাও না বেছি বৰ একেবাৰে পৰীক্ষা লগাইছে ইফালে পুৰা 16টা পেকিং बोलुका লাগিছে ধুনিয়া গুড মৰ্নিং ৰাইজ আশা কৰো আপোনালোক সকলোৱে ভালে আছে আমাৰো ভাল মোৰ নাম হল যে বনস্মিতা আৰু মোৰ হাজবেণ্ডৰ নাম হল যে জিন্তু আৰু এইটো এটা হল আমাৰ কাপল চেনেল আমি ইয়াত লাইফষ্টাইল ভিডিঅ'জ বোৰ দিও আশা কৰো আপোনালোকে চাই ভাল পাই আছে আৰু আজিৰ ভিডিঅ'টো একেবাৰে বিশেষ আমাৰ বাবে বহুত বেছি স্পেশাল আৰু আজিৰ ভিডিঅ'টো শুট কৰা ৰিজনটো হল 2-3 বছৰ বা 10 বছৰ পিছত চালেও যেন মনটো ভাল লাগি যায় আশা কৰিছো আপোনালোকৰ মৰম ভালপোৱা চেনেখিনি অনাগত দিনবোৰতো পাই থাকিম বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আশা কৰিছো আজিৰ ভিডিঅ'টো চাইও ভাল পাব বুলি এই ক্লাছখন ইমান ধুলি ধুলি হৈ থাকে আৰু কেইটুপাল মান আহিছে নাহে ওকে এতিয়া গাড়ীখন উলিয়াও এতিয়া আমি জিম যাও প্ৰথমতে ফাৰ্স্ট কামটো কৰিলো ফাৰ্স্ট কাম মানে ঘৰৰ কামবোৰ কৰিলো ফাৰ্স্ট হেতু ঝাৰু মাৰা তাৰ পিছত বিছনা পৰা এইবোৰ সৰাই খানা দিয়া এইবোৰ কৰা হল এতিয়া যাম জিম ন ওকে কি ডান আমাৰ এক্সাৰসাইজ হৈ গল কাজু লৈ আহিবি হা কাজু পেকেট নেকি মাংসৰ দোকান বিচাৰি খোলাই নাই ফাইনেলি এখন দোকান পালো তাত আনিব গৈছে আৰু লাগে জলকীয়া বস হৈ গল তো আহি পালো আৰু এতিয়া কামত লাগো আৰু আপোনালোকক এটা বস্তু দেখুৱাই আছো ৰব প্ৰথমতে এইটো দেখুৱাই লো তাৰ পিছত কামত ধৰিম আৰু ৰব ভালকে দেখুৱাইছো এইটোতো টি-শাৰ্ট হয় হাজবেণ্ডৰ কাৰণে দিছে আৰু মোৰ কাৰণে দি পঠিয়াইছে ক'ৰ পৰা দি পঠিয়াইছে জানেনে কেনেকৈ জানিব মোক কোৱাই নাই বৰপেটাৰ পৰা আমি যে হোলীত গৈছিলোঁ তাত মানে নৱনীতাহঁতৰ মা মানে মই খুৰী বুলি মাতো তো তেওঁ মানে দি পঠিয়াইছে বিহু বুলি এই মেখেলা চাদৰযোৰ দি পঠিয়াইছে আৰু মই মানে কৈছিলোঁ কিয়নো দিব লাগে কিয়নো দি পঠিয়াব লাগে তেতিয়া লগতে আৰু এটা কথাও কৈ পঠিয়াইছে আৰু কথাটো হ'ল যে কৈছে যে তুমি মোৰ ডাঙৰ ছোৱালী হয় ডাঙৰ ছোৱালীৰ নিচিনা মই তোমাক ভাবোঁ সেই বুলি দিছোঁ আৰু দিমেই তেনেকৈ বুলি কৈ পঠিয়াইছে তো মোৰ কাপোৰযোৰটো বিৰাট মৰম লাগিছে তাতে আৰু গৰমৰ দিন কালাৰটো খুব মানে চকুই দি দেখিলে মানে কিবা ঠাণ্ডা পৰি যোৱাৰ নিচিনা পিন্ধি আপোনাক ফটো এখন মই নিশ্চয় পঠিয়াম বৰ ভাল লাগিছে কিন্তু তাতকৈ বেছি ভাল লাগিছে আপুনি যে মোক ডাঙৰ ছোৱালী বুলি ভাবিছে থেংক ইউ ছ' মাছ বলক এতিয়া কাম কৰোঁ কামবোৰ আৰম্ভ কৰোঁ মই ইয়াত চব যোগাৰ কৰিলোঁ আৰু ইয়াত দেখিছে চাগে সব ভগোৱা আছে দুটাকৈ একচুৱেলি ভাবিছোঁ দুবাৰকৈ বনাব লাগিব আৰু দুবাৰকৈ বনোৱা ৰিজনটো হ'ল যে বাচন ইমান ডাঙৰ ডাঙৰ বাচন নাই তো সেইকাৰণে দুবাৰ বনাব লাগিব আৰু যিয়ে বনাওঁ স্মেলটোতো ভালেই ওলাইছে এইফালে এতিয়া মাংস মানে গোটেইবোৰ যোগাৰ হৈ গ'ল আৰু এইফালে ৰান্ধনিও একদম যোগাৰ হৈ গৈছে ৰান্ধনি ভাল লাগিছে
আৰু মোৰ একবাৰ গুচকচোন আৰু মোৰ এয়া হ'ল মানে এক প্ৰেছাৰ বনোৱা হ'ল পোলাও তাৰপিছত আৰু এক প্ৰেছাৰ বনাব লাগিব কাৰণ এটা প্ৰেছাৰ আৰু সৰু আছে মানে সেইটো নুজুৰিব সেইকাৰণে এইটোতে দুবাৰ বনাব লাগিব মাংস এবাৰতে হৈ যাব ন মাংস এবাৰতে ঠিক আছে মাংসত প্ৰেছাৰ নকৰা গম পাইছোঁ কেৰাহীটোত একবাৰ হ'ল এবাৰ 2 নম্বৰ বাৰ ৰ'ব এতিয়া বনাইতো আছোঁ মানে অলমষ্ট হ'বই আৰু মাংস হ'বই আৰু এইফালে পোলাও মানে এইটো হ'লে হ'ল আৰু কিন্তু কিয় বনাই আছোঁ কি কথা এইটো ক'বই আছে তই ক'বিনে মই ক'ম মই জানোৱে মোকে ক'ব দিব মই এনেই সুধোঁ মানে আৰু তো একচুৱেলি মানে কি হয় আমাৰ কি হৈছে মানে আমাৰ 50,000 যেতিয়া হৈছিলে তেতিয়া আমি একো মানে চেলিব্ৰেট কৰা নহ'ল মানে এনেকৈ সৰুকৈ কেক এটা কাটিছিলোঁ তেনেকুৱা বাকী একো কৰা নহ'ল লগতে বিহুত একো তেনেকুৱা কৰা নহ'ল কিন্তু বিহুটো মানে ভাবিছিলোঁ যে মিলিজুলি ভাত এসাঁজ খাম আৰু তাৰপিছত এইবাৰ ভাবিলোঁ যে যিহেতু ভাত এসাঁজ খাম তো মিলিজুলিয়ে খাম কিন্তু ভাবিলোঁ যে আমি সদায় মানে দুইটাই খাই থাকোঁ বনাই মেলি তো এইবাৰ ভাবিলোঁ বা কেতিয়াবা হ'ল যে মাহঁতেও আহে দুখন ঘৰে আহে তো এইবাৰ ভাবিলোঁ যে অকণমান আমাৰ নিজৰ মানে মৰমৰ স্পেচিয়েল সকলক খুৱাম বুলি ভাবিছোঁ নিজ হাতেৰে বনাই খুৱাম বুলি বহুত আশা আছিলে মোৰ যে নিজ হাতেৰে একদম 10জন মানুহক এনেকৈ খুৱাম চ' এই ভিডিঅ'টো কৰা এটাই ৰিজন হ'ল যে কেতিয়াবালৈকে যেতিয়া ধৰক আজিৰ পৰা 2 বছৰ বা 3 বছৰ পিছত যেতিয়া ইউটিউবটো খুলি চাম তেতিয়া যেতিয়া এই ভিডিঅ'টো দেখিম মনতটো ভাল লাগিব আৰু মুখত এটা ভাল স্মাইল মানে এটা ভাল হাঁহি ওলাব ন হা মানে এইকাৰণে কাৰণ আমি দুইটাই খানা চানা বনাই খাওঁ বা এনেকৈ কৰোঁ কিন্তু মানে ইমান মানুহৰ কাৰণে আমাৰ মানে বনোৱা সঁচা অৰ্থত হেবিট নাই ন বহুত মানুহৰ কাৰণে তেনেকৈ বনোৱা নাই সেইকাৰণে যেতিয়া এই ভিডিঅ'টো চাম কেতিয়াবালৈকে ভাল লাগিব সেই বুলিহে এই ভিডিঅ'টো কৰা হৈছে আৰু লগতে ভাবিলোঁ যে লগে ভাগে এসাঁজ সকলোৱে এনেকৈ ধুনীয়াকৈ খাওঁ আৰু নাজানো এতিয়া কেনেকুৱা হ'ব বনাইছোঁ ঘামি চামি উৎপাত গৰম ন প্ৰভু ভাল হওক যে মাংসটোৰ একদম কালাৰটো বৰ ধুনীয়া হৈছে কিন্তু বগাই দে প্ৰথমতে আমি এই 10টা সাজি লৈছোঁ তাৰপিছত আমি দুখন ঘৰৰ কাৰণেও লৈ যাম আৰু ন জোল মাংস আলু নালাগে এটা এটা মিলাব নালাগে এনেকৈ চাম কৈছোঁ এনেকৈ লৈছা হয় না চিধাকৈ দিম মানে পুৰা চা পুৰা ফাৰ্ষ্টতে এইখন এই ভিতৰত এনেকৈ সোমাই দিলি না কি আছে এইছা গম পাইছোঁ দে এইছা এনেকৈ কৈছা ন ঘূৰাই দে এটা নালাগে মাৰাটো এটা এটাকৈ নালাগে নেকি নালাগে এইছা এই চাইডটো কৰি ল'লোঁ এতিয়া এই চাইডটো এনেকৈ ঘূৰাই দিওঁ হ'ল দে ভালকৈ লৈ যাব লাগিব কিন্তু পৰি চৰি যাব টেপ মাৰি দিলে নপৰে কেনেকৈ কৈছাচোন চাব নালাগিছোঁ বৰ একেবাৰে পৰীক্ষা ল'ব হৈছে এই একদম চা একদম মোৰতো একবাৰ চাই গম পাইছোঁ এই চাই প্ৰথমতে এনেকৈ চব আছে সেইখিনিৰ ভিতৰত এনেকৈ মিলাই পেলাই দুইফালে গোটেইফালে ইফালে পুৰা 16টা পেকিং ডান অকণমান লেতেৰা পেতেৰা মানে হৈ আছে খেলি মেলি বস্তুবোৰ ঠিক কৰিব লাগিব আহি পেলাই প্ৰথমতে দি থৈ আহোঁ হাঁহি থাক কি হাঁহি থাক অকণমান আগতে বৰষুণ দিওঁ বতৰটো কৰি দিছোঁ এতিয়া আকৌ ৰ'দ দিছে ন তো আমি ওলালোঁ আৰু এতিয়া গেটখন খোল এইখন এইটো এইকেইটা হা তাত লৈ যাবি বহি ল একেবাৰে বহি ল বচোন যে ব তাৰপিছত দিম দে বাপৰে বাপ চাহাব এইটো ল এইটো তাকিত ওজন আছে
হাতত কি দাঙি থাকিবি নেকি নহয় ভালকে ল থৈ ল হা এটা কাম কৰ কি এই দুটা প্লাষ্টিক যে ভালকে গাঁঠি মাৰি পিছল দি ওকে wait এইটো গাঁঠি মাৰি পেলাই পিছল থ গাঁঠি মান নামাৰিলেও হ'ব নেকি কম আছে দেখোন এই দুটা আমাৰ দুখন ঘৰৰ কাৰণে কিবা খাইছেনে আৰু আছে পোলাও আৰু মাংস আছে খাব না মাতটো ভালে লাগিছে ভাল হ'ব নে তেওঁলোকে হ'ব ভালে যায় কিন্তু ন পোলাও আৰু মাংসটো নৰ্মেল হৈছে একদম ন মছলা কৰি দিব পাৰোঁ এটা একদম ডাঙৰ মানে মোৰ কাৰণে ডাঙৰ কিন্তু সামান্য কাম আৰু কিন্তু মোৰ মানে বহুত ইচ্ছা আছিল তো সেইটো পূৰণ হ'ল আৰু মোৰ নিজ মানে আমাৰ দুয়োৰে নিজ হাতেৰে বনাই মানে এনেকৈ ইয়ে কৰিব মন আছিলে তো সেয়া আৰু ভাল লাগিল আৰু নতুন বছৰ আমাৰ অসমীয়া নতুন বছৰত মানে বিহুৰ টাইমত কৰিব মন আছিল ন বহাগ মায়ে চলি আছে তো মোৰ জেতুকাটো অলপ অলপ গৈছেই আৰু যিয়ে নহওক ভাল লাগিল সামান্য কিবা অকণমান কৰি আৰু কিবা যদি ভুল হৈছে আপোনালোকে নিশ্চয় ক্ষমা কৰিব বুলি আশা ৰাখিছোঁ আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ আৰু ভাল যদি লাগিছে ভিডিঅ'টো চাই তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব পাহৰি নাযাব লগতে এটা মৰম লগা কমেণ্ট দিব পাহৰি নাযাব তেন্তে আজিলৈ আহিছোঁ বাই এভৰিৱান টেক কেয়াৰ বাই বাই